হৈছে? মোৰ নাম জাকিৰুল হক, বাৰী ভিনখজ। মই ৰবিবাৰ দিন ফুটবল খেলা আছিল। ফুটবল খেলাটো চাব গৈছিলোঁ শাস্ত্ৰীকা হায়াৰ ছেকেণ্ডাৰীত। তাতে যাই কিনে মোৰ গাড়ীটো হাৰাল। কোনে লৈছে ক'ব নোৱাৰোঁ আৰু। আজি 4-5 দিন হৈ গ'ল। মই গাড়ীটো ভাবিছোঁ কোনোবা ভুলতো লৈ যাব পাৰে, সেইকাৰণে মই থানাত ইজাহাৰ কৰা নাই। আজি মই ভাবি আছোঁ যে থানাত ইজাহাৰ দিম বুলি। এতিয়ালৈকে কাইবা যদি গাড়ীটো যদি খোজ পায়, গাড়ীটো মোক দিলে কেনে তাক মই 5,000 টাকা মান পুৰস্কাৰ দিম, মানে খৰচাটো দিম আৰু। গাড়ীটোৰ কালাৰ কেনেকুৱা আছিল? ৰং? গাড়ীটোৰ কালাৰ আছিল ছুপাৰ স্প্লেণ্ডাৰ। গাড়ীৰ নাম্বাৰ হ'ল 2564, মেঘালয় নাম্বাৰ, উলিয়ামনগৰ ডিষ্ট্ৰিক্টের নাম্বার আছিল। আৰু গাড়ীটো কালাৰ হ'ল লাল। এতিয়া মই থানাত ইজাহাৰ দিব বুলি ভাবি আছোঁ, মানে দিবাই লাগিব। মই আজি 5 দিন হৈ গ'ল, গাড়ীটো কোনো খোঁজ খবৰ পোৱা নাই। এতিয়া মই যদি গাড়ীটো যদি খোঁজ খবৰ যদি পাওঁ, তাক চাই মোক বাহিৰ কৰি দিব পাৰে, তাক মই 5,000 টাকা পুৰস্কাৰ দিম। আর গাড়ীটো পালে মোৰ ভালে আছিল। গাড়ী পুরান হলে কি হ'ব, গাড়ীটোৰ ওপৰত মোৰ এটা বহুত মায়া আছে, আৰু গাড়ীটোৰ ওপৰতে মই চলি ফিৰি খাওঁ। আর মোবাইল নাম্বার হ'ল 9365494020, এইটো মোবাইল নাম্বার। আর মই হায়াৰ ছেকেণ্ডাৰীৰ ফুটবল খেলা পাতাৰ কমিটিসকলকো মই অনুৰোধ জনাওঁ, যদি কোনোবা যদি এইটো গাড়ী যদি কিবা যদি বস্তু দিয়ে, সিহঁতে মোক অলপ হেল্প কৰিলে মই শান্তি পাম।